এতিয়া মানে এজ এ মই গাড়ীৰ মালিক হিচাপত আমি 220 টকা এতিয়া গেটত পাৰ গাড়ী হিচাপত আমি আহি পেলাই এটা পাৰ্কিং এমাউণ্ট হিচাপত আমি দি দিওঁ 200 টকা ASTC 20 টকা আমি GMC আমাৰ গাড়ীবিলাক লেট্ৰা পেট্ৰা কৰে কাৰণে GMC কাৰণে 220 টকা দি দিলোঁ কিন্তু যদি প্ৰাইভেট হয় হ'লেতো আমাৰ বহুত সমস্যা যেনে কি এতিয়া আমি যিহেতু দেখিছোঁ এয়াৰপৰ্টত পাৰ আৱাৰ চিষ্টেম বা হেৰি চিষ্টেম হ'ব তো আমাৰ এতিয়া এনেকুৱা হৈছে তেলৰ দাম 95 পালে তাৰপিছত আপোনাৰ ৰাস্তাত কিমান খৰচা টায়াৰৰ দাম ইমান হাই হৈ গৈছে তো আমাৰ সেইটো হিচাপত পেচেঞ্জাৰৰ পইচাটো বাঢ়া নাই যিহেতু আৰু মেইন কথা আপুনি যোনটো কথা ক'লে যে গেটটো প্ৰাইভেটাইজেশ্যন হ'লে আমাৰ এটা প্ৰব্লেম হ'ব এতিয়া তেখেতলোকৰ নিজামতে যিকোনো ৰেট লগাব যিহেতু আমি গভৰ্ণমেণ্ট এমাউণ্ট দি আছোঁ আমাৰ কাৰণে এইটো ঠিক আছে নমিনেল এমাউণ্ট 220 টকা সৰু কথা কিন্তু যেতিয়া 500 বা 1000 টকা হ'ব বাই চান্স আমাৰ গাড়ী এখন একদিন বেয়া হ'লে গাড়ীখন বহাই লৈ যদি আমাক আকৌ 500 বা 1000 টকা আৰু এক্সট্ৰা লগাই দিয়ে তো আমি তাৰ বাবে আমাৰ ৰাস্তাটো কি আছে আমাৰটোতো চৰকাৰী হ'লেতো আমি ডাইৰেক্ট মৰি যাম আমি যিহেতু অসমীয়া থলুৱা ব্যৱসায় আমি অসমীয়া ল'ৰা আমাৰ ষ্টাফবিলাকো পিয়ৰলি অসমীয়া ল'ৰা আমি এটা জীয়াই থকা ৰাস্তা আৰু ঠিক আছে চৰকাৰী কৰক কিন্তু গেটকেইটাইতো লছ দিয়া নাই আজিলৈকে ৰেভিনিউ জেনেৰেট ঠিকেই কৰি আছে আৰু আমি জানা মতে যোনটো টেণ্ডাৰ লিষ্ট ওলাইছে টেণ্ডাৰ লিষ্টত আপোনাৰ 11,50,000 কৰি টেণ্ডাৰ এমাউণ্ট দিছে তো মই অলপ ৰিচাৰ্চ কৰাৰ পিছত মই যে গম পালোঁ যোৱা বছৰৰ মানে এই বছৰৰ কাৰেণ্ট ইয়াৰৰ মানে 25-26ত তেখেতলোকে ৰেভিনিউ জেনেৰেট কৰিছে এপ্ৰক্সিমেটলি 17 lakhs এই গেটটো যদি 17 lakhs দিয়াৰ পিছত 11,50,000 টকা কিবা টেণ্ডাৰ ওলোৱা মানে কি চিষ্টেম বুজাব গ'ল এইটো কাৰোবাৰ পাৰ্চনেল বেনিফিটৰ কাৰণে গ'ল নেকি তো আমি বিচাৰোঁ আমাৰ যেনেকৈ ASTC ৰান আপ কৰি আছে বিজনেছ হেৰিটো গেটকেইটা যিহেতু ৰান আপ হৈ আছে সেনেকৈ ৰান হ'ব লাগে এইটো আমাৰ এটা অপূৰণীয় ক্ষতি 1 নম্বৰ আমাৰ যিটো ISBT এই ISBTটো যদি ব্যক্তিগতকৰণ কৰিবলৈ যায় বহুত ডাঙৰ ক্ষতি এটা হ'ব 1 নম্বৰ 2 নম্বৰত চৰকাৰখনলৈ এটা আমাৰ বিনম্ৰ অনুৰোধ আজি ইলেকশ্যনৰ আৰম্ভণিৰ পৰা ইলেকশ্যনৰ ৰিজাল্ট দিয়ালৈকে এই ড্ৰাইভাৰ নাইট ছুপাৰ ড্ৰাইভাৰ সৰু গাড়ী ড্ৰাইভাৰ বা কোনোবা এনেকুৱা কমাৰ্চিয়েল গাড়ীকেইখনে যথেষ্টখিনি কষ্ট কৰি তেখেতলোকক CM EM কোনোবা বনায় আৰু তেখেতলোকলৈ অনুৰোধ যে এটাই আমাৰ ISBTটো ব্যক্তিগতকৰণ কৰিব নালাগে আৰু এটা কথা অনুভৱ এনেকুৱা যে আমি গেটৰ মুখত কেতিয়াবা বহি থাকি সৰু গাড়ী এখনেওতো পইচা নিদিয়াকৈ গৈ পোৱা নাই এই গেটকেইটা দি ইন গেট আউট গেট সিপিনে আমাৰ ISBTত মিনিমাম 5টা গেট আছে 5টা গেটৰ এটা গেট বন্ধ আছে 4টা গেট চালু আছে এই 4টা গেটেদি যি গাড়ী সোমাই আছে এই গাড়ীকেইখনে প্ৰতি গাড়ীখনে পইচা দি গৈ আছে পইচা নিদিয়াকৈ গৈছে যে ISBTটো আমাৰ কিবা শাসন ভাৰ নাইকিয়া হৈ গৈছে তেনেকুৱা এটা যদি হৈছে তেতিয়া বেলেগ কথা এটা ব্যক্তিগতকৰণ কৰিছে কিন্তু ব্যক্তিগতকৰণ কৰিবলগীয়া একো অপশ্যনে নাইকিয়া ইয়াত যথেষ্ট কালেকশ্যনৰ পৰা আদি কৰি যথেষ্টখিনি চৰকাৰ হিত কৰা পইচা বা চৰকাৰ ৰাজকোষলৈ গৈ আছে সেই বস্তুখিনি এবাৰ দৰকে চিন্তা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা পৰিবহণ বিভাগে হ'লেও এবাৰ চিন্তা কৰি চাওক যে বস্তুটো যে ব্যক্তিগতকৰণ কৰিলে আমাৰ ড্ৰাইভাৰখিনি বা মালিককেইজন আজি নাইট ছুপাৰৰ ড্ৰাইভাৰকেইজনে মালিককেইজনে বাছকেইখন ৰাস্তাত মাত্ৰ চলাই আছে জনসাধাৰণখিনি অহা যোৱা কৰা আছে তাৰ বিনিময়ত 1 টকা এটা টায়াৰ কিনিবলৈ পইচা নাইকিয়া হয় সময়মতে মালিককেইজনকো মাৰিব নালাগে কাৰণ মালিককেইজন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত